as a daily news simplified 1 September 2025 আজি আমি এপিএসসি এক্সাম পইণ্ট অফ ভিউ ফালৰ পৰা আলোচনা কৰিবলগীয়া মুখ্য নিউজ আৰ্টিকল কেইটা হৈছে মিডিয়া ট্ৰায়েল SCO Summit 2025 ড্ৰোন প্লেটুন ইন ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান NGO win মেগা CC এৱাৰ্ড এণ্ড বৃন্দাবনী বস্ত্ৰ যদি আপোনালোকে আজি ডিছকাশ্যনৰ পিডিএফটো ল'ব বিচাৰে তেনেহ'লে তলত দিয়া ডেছক্ৰিপশ্যনত ইয়াত লিংক দিয়া হৈছে এইটো ডাউনলোড কৰি ল'ব পাৰে যেহেতু আমি প্ৰতি সোমবাৰে আমাৰ এথিক্স আৰু ইণ্টিগ্ৰিটি পেপাৰৰ লগত জড়িত এটা আমি টপিক আলোচনা কৰোঁ তো আজি আমি টপিকটো লৈছোঁ মিডিয়া ট্ৰায়েল যিটো আজি এডিটৰিয়েল পেজত ইয়াত আহিছে এই টপিকটো আমাৰ UPSC আৰু APSC GS পেপাৰ 4 এথিক্স এণ্ড ইণ্টিগ্ৰিটি আৰু এথিক্স এণ্ড ইণ্টিগ্ৰিটি হিউমেন ইণ্টাৰফেচৰ সৈতে জড়িত আহকচোন আমি এতিয়া চাওঁ মিডিয়া ট্ৰায়েলনো কি বা ইয়াৰ কি ধৰণৰ এথিকেল ইছ্যু বা পজিটিভ নেগেটিভখিনি আছে আমি চাই লওঁ Media trial is a phenomenon where the media extensively cover a court case, shaping public opinion and impacting the judicial process. চমুকৈ ক'বলৈ গ'লে media trial হৈছে এটা aggressive media অৰ্থাৎ media coverage যি আমাক court কেছৰ যি চলি থাকে সেইটো আমাক নিউজ কৰে আৰু আমাৰ যি পাব্লিক অপিনিয়ন থাকে সেইটোৰ ওপৰত আমাক ইম্পেক্ট পেলায় আৰু লগতে জুডিচিয়েল যি গোটেই প্ৰচেছটোৰ ওপৰত ইম্পেক্ট পেলায় যদি আমি এথিক্স এণ্ড ইণ্টিগ্ৰিটি ফালৰ পৰা চাওঁ তেনেহ'লে মিডিয়া ট্ৰায়েল is a component or you can say it is one of the dimension of media not only impacting the judicial process but at the same time also impacting the fourth pillar of the democracy ইয়াৰ আমাৰ কিছুমান পজিটিভ আৰু নেগেটিভ ইম্পেক্টও আছে যি আমাৰ দেখিবলৈ পোৱা যায় মিডিয়া ট্ৰায়েলৰ যদি আমি পজিটিভ ইম্পেক্ট হিচাপে চাওঁ ই আমাৰ প্ৰমোট ইনভেষ্টিগেশ্যনত যথেষ্টখিনি সহায় কৰে আমাৰ যি কৰাপশ্যন এক্সপ'জিং কৰাৰ ক্ষেত্ৰত আমাৰ মিডিয়া ট্ৰায়েলে যথেষ্টখিনি সহায় কৰে যিহেতু ই এটা এগ্ৰেছিভ মিডিয়া কভাৰেজ কৰে সেইকাৰণে এই কৰাপশ্যনবিলাক উদঙাই দিয়াত ই সহায় কৰে দ্বিতীয়টো হৈছে পাব্লিক এটেনশ্যন ব্ৰিং পাব্লিক এটেনশ্যন মিডিয়া ট্ৰায়েলে পাব্লিকৰ এটা অপিনিয়ন গঠন কৰাটো যথেষ্টখিনি সহায় কৰে উদাহৰণস্বৰূপে দিল্লীত যেতিয়া অৰবিন্দ কেজৰিৱাল আৰু আন্না হাজাৰীয়ে কৰাপশ্যনৰ কাৰণে যি আন্দোলন কৰিছিল তো মিডিয়া ট্ৰায়েলে ইয়াৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাইছিল তেওঁলোকৰ এই আন্দোলনটো সমৰ্থন কৰাৰ বাবে দ্বিতীয় পজিটিভ এছপেক্টটো হৈছে ক্ৰিয়েট প্ৰেছাৰ অন একাউণ্টেবিলিটি যোনসকল এনফৰ্চমেণ্ট এজেঞ্চি আছে বা এনফৰ্চমেণ্টৰ সৈতে জড়িত তেওঁলোকৰ দায়িত্বখিনি সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত মিডিয়া ট্ৰায়েলে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে some extent we have seen that some officers are not dedicated his or her duty in that case media trial compel them to work as per his duty or accountability and fix the accountability ক্ষেত্ৰত এইটো দেখা পোৱা যায় and similarly আমি কিছুমান নেগেটিভ ইম্পেক্টও দেখা পোৱা যায় যেনেকৈ ভাইলেশ্যন অফ ফেয়াৰ ট্ৰায়েলৰ ওপৰত ভাইলেশ্যন হোৱা দেখা যায় ইম্পেক্ট মেণ্টেল হেল্থৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ পৰা দেখা যায় যিহেতু এতিয়া এগ্ৰেছিভ মিডিয়া কভাৰেজ কৰে তেওঁলোকে বহুত ক্ষেত্ৰত কোৰ্টে জাজমেণ্ট দিয়াৰ আগতেই তেওঁলোকৰ জাজমেণ্টবিলাক আহি যায় যেনেকৈ তেওঁক দোষী সাব্যস্ত কৰি পিনে নিউজ কৰা হয় তেনে ফলত পৰিয়ালৰ যিসকল লোক থাকে তেওঁলোকৰ ওপৰতো যথেষ্টখিনি প্ৰভাৱ পৰা দেখা যায় ইয়াৰ উপৰিও চেনচেনাইজেশ্যন কেৰেক্টাৰ এছাচিনেশ্যনছ এইবিলাকে সৰু সৰু ঘটনাবিলাক ইমান ধৰণৰ অতিৰিক্ত কৰি তেওঁলোকে ব্যৱহাৰ কৰে যাৰ ফলত যি মিডিয়াৰ যি উদ্দেশ্য সেই ক্ষেত্ৰত এটা নেগেটিভ ইম্পেক্ট পৰা দেখা যায় যদি আমি এথিকেল পইণ্ট অফ ভিউ ফালৰ পৰা চাওঁ কি ধৰণৰ ইয়াত এথিকেল ইছ্যু থাকে বা আহি পৰে ই মিডিয়া ট্ৰায়েলৰ ক্ষেত্ৰত তো প্ৰথমে দেখা যায় ভাইলেশ্যন অফ ৰাইট টু ফেয়াৰ ট্ৰায়েল এই ক্ষেত্ৰত ভাইলেশ্যন হোৱা দেখা যায় যি ফেয়াৰ ট্ৰায়েলৰ হোৱাৰ যি থাকিব লাগে সেইটো ক্ষেত্ৰত ভাইলেশ্যন হোৱা যায় বহুত ক্ষেত্ৰত ইন'চেণ্ট আনটিল প্ৰভেনেবিলিটি যি প্ৰিন্সিপালটো মানি চলা হয় সেইটোকো বহুত ক্ষেত্ৰত আণ্ডাৰমাইন কৰা হয় ইয়াৰ উপৰিও দ্বিতীয় ইছ্যুটো দেখা পোৱা যায় ইনভেশ্যনছ অফ প্ৰাইভেচিৰ ওপৰতো বহুত ক্ষেত্ৰত
মিডিয়া ট্ৰায়েল ইনভেশন হোৱা দেখা যায়। বহুত ক্ষেত্ৰত একিউজডৰ তেওঁলোকৰ প্ৰাইভেট প্ৰপাৰ্টি বা প্ৰাইভেট ফেমিলি ইত্যাদিৰ ওপৰতো এইখিনি বস্তু দেখা পোৱা যায়। দ্বিতীয়তে হৈছে চেঞ্চনাইজেশ্যন অভাৰ ৰেছপনচিবিলিটি। বহুত ক্ষেত্ৰত টিআৰপিৰ কাৰণে বহুতখিনি চেঞ্চনাইজেশ্যন ৰিপৰ্টিং হোৱা দেখা যায়। ৰেছপনচিবিলিটি ইয়াত খুবেই কম দেখা যায়। চতুৰ্থ হৈছে ট্ৰায়েল বাই মিডিয়া ভাৰ্চেছ ডিউ প্ৰচেছ অফ ল। বহুত ক্ষেত্ৰত দেখা যায় মিডিয়াহে যেন কোনো এটা ঘটনা তেওঁলোকে চলাই গৈছে ৰেডাৰ দেন মানে আমাৰ কোৰ্টে। তো এনেকুৱা ক্ষেত্ৰত যি ছেপাৰেশ্যন পাৱাৰ প্ৰিন্সিপাল থাকে সেই ক্ষেত্ৰতো ইয়াত ভাইলেশ্যন হোৱা দেখা যায়। লগতে ছ'চিয়েল হাৰমনিটো বহুতখিনি ইয়াত ডিষ্টাৰ্বেঞ্চ অহা দেখা যায়। বিয়াছ এণ্ড চিলেক্টিভ কভাৰেজ হোৱা দেখা যায়। ইম্পাৰ্চিয়েলিটি লেকিং দেখা যায়। ফেয়াৰনেছ অভাৰঅল এইবিলাক এথিকেল ইছ্যু মিডিয়া ট্ৰায়েলৰ ওপৰত আহি পৰে। তো এতিয়া কুৱেশ্যন হয় কেনেকৈ আমি এই মিডিয়া ট্ৰায়েলটো এটা পজিটিভ পইণ্টলৈ বা দিশলৈ লৈ যাব পাৰোঁ যাতে আমাৰ যি গণতন্ত্ৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সেইটো আগন্তুক দিনত আমাৰ গণতন্ত্ৰত আৰু অধিক শক্তিশালী হিচাপে গঠনমূলক কাম কাজ কৰিব পাৰে। এই ক্ষেত্ৰত যি 1947 হটচিন কমিশ্যনৰ যি ৰিকমেণ্ডেশ্যন আছে মিডিয়া এথিক্সৰ ওপৰত বা মিডিয়া গাইডলাইনছৰ ওপৰত যেনে ফ্ৰী ফেয়াৰ পাব্লিক ইণ্টাৰেষ্ট এইবিলাকৰ গাইডলাইনৰ ওপৰত যদি তেওঁলোকে মিডিয়া জাৰ্নেলিজম কৰে তেনেহ'লে এটা পজিটিভ দিশত আগবাঢ়িব। দ্বিতীয়টো হৈছে ৰেছপনচিবল জাৰ্নেলিজম হ'ব লাগিব। এথিকেল ৰিপৰ্টিং উইথ ইম্পাৰ্চিয়েলিটি হ'ব লাগিব। তৃতীয়তে হ'ব লাগিব ফ'কাছ অন পাব্লিক এৱাৰনেছ ৰেডাৰ দেন টিআৰপিতকৈ তেওঁলোকে পাব্লিকৰ যাতে হিতাহিত হয় সেইখিনি কথাত তেওঁলোকে অনুধাৱন কৰি ৰিপৰ্টিং হ'ব লাগিব। ষ্ট্ৰেংথেনিং ৰেগুলেটৰী ফ্ৰেমৱৰ্ক যিখিনি আছে সেইখিনি আৰু এটা ষ্ট্ৰেংথেনিং হ'ব লাগিব। যেনে আমাৰ ইনফৰমেশ্যন টেকনলজি এক্ট 2000, প্ৰেছ কাউন্সিল ইণ্ডিয়া এক্ট 1978 এই যিমানখিনি আমাৰ ৰেগুলেশ্যন বা ৰুলছ আছে এজন ডেট এইখিনি আৰু ষ্ট্ৰেংথেনিং আৰু এনফৰ্চমেণ্টটো আৰু অধিক শক্তিশালী হ'ব লাগিব। ইয়াৰ উপৰিঞ্চি জুডিচিয়েল ছেফগাৰ্ড থাকিব লাগিব। সকলোবিলাক কেছেই যাতে প্ৰেছে কভাৰ কৰি সেইখিনি যাতে ইউজ কৰিব নোৱাৰে সেই বস্তুখিনি আপোনাৰ জুডিচিয়াৰে এনচিয়ৰ কৰিব লাগিব। তেতিয়াহে হ'লে মিডিয়া ট্ৰায়েলটো এটা পজিটিভ দিশত গতি কৰিব। ফাইনেলি কনক্লুজন হিচাপে এইটোৱে ক'ব পাৰি যে এটা কনষ্ট্ৰাকটিভ ইনফৰ্মেটিভ আৰু জাষ্টিছ প্ৰিভেইল কৰিবৰ কাৰণে আৰু ডিগনিটি প্ৰিভেইল কৰিবৰ কাৰণে মিডিয়া ইজ এ ইম্পৰ্টেণ্ট ফেক্টৰ বা ইম্পৰ্টেণ্ট পিলাৰ অফ দ্য ডেম'ক্ৰেচি ইন দেট কেছ ethical journalism and along with maintaining integrity is essential to uphold the public trust and along with the democratic value. এই কথাখিনি যদি আমি কনক্লুজন হিচাপে লিখোঁ তেনেহ'লে এই টপিকটোৰ ওপৰত এটা সুন্দৰ ব্যাখ্যা হৈ পৰিব। দ্বিতীয় টপিকটো হৈছে তিয়ানজিন এছইউ সুমিট। এই টপিকটো জিএছ পেপাৰটো ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যনৰ সৈতে জড়িত আৰু এপিএছচি আগন্তুক দিনৰ এপিএছচি ইউপিএছচি প্ৰিলিমছৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয়। আমি জানো যে তিয়ানজিন চিটি চীনৰ এখন পৰ্ট চিটি হয়। তাত চাংহাই কোঅপাৰেশ্যনত 2025 চনত সদ্যহতে যি এটা বাৰ্ষিক সুমিট চলি আছে য'ত বিশ্বৰ 10খন দেশে ইয়াৰ যি মেম্বাৰ আছে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন দিশত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যিখিনি গুৰুত্বপূৰ্ণ ঘটনা বা ৰিজনেল ক্ষেত্ৰত যিখিনি গুৰুত্বপূৰ্ণ ঘটনা সেইখিনি তেওঁলোকে ইয়াত ডিছকাছ কৰিবৰ কাৰণে গোট খাইছে। তো আমি যদি ব্ৰিফলি চাওঁ চাংহাই কোঅপাৰেশ্যন 2001 চনতে আৰম্ভ হৈছিলে মেইনলি টেৰৰিজম ছেপাৰেটিজম আৰু এক্সট্ৰিজমক কাৰ্ভ কৰিবৰ কাৰণে বাট ইন লেটাৰ ষ্টেজ ইট হেজ এক্সটেণ্ডেড টু দ্য ইকনমিক ইণ্টিগ্ৰেশ্যনছ কানেক্টিভিটি কালচাৰেল এক্সচেঞ্জ এণ্ড ডিজিটেল কোঅপাৰেশ্যন। এণ্ড আৰু যদি থিম হিচাপে এইবাৰ এছইউ সুমিট হিচাপে দেখা পোৱা যায় আপহোল্ডিং দ্য চাংহাই স্পিৰিট এছইউ অন দ্য মুভ is the theme of SCO Summit 2025 held in Tianjin City, China. So another important fact is 2025 also designated as a SCO year of sustainable development goal. এটা important কথা আমাৰ এপিএছ আগন্তুক দিনৰ প্ৰিলিমছৰ কাৰণে 2025টো আমাৰ SCO Summitৰ কাৰণে ডেডিকেট কৰা হৈছে।
যদি আমি ট্ৰানজিয়েণ্ট ডিক্লেৰেশ্যন অলৰেডি আণ্ডাৰ প্ৰচেছত আছে বা তেওঁলোকৰ নেগচিয়েশ্যন ষ্টেজত আছে, আমি ডেফিনেটলি কাইলৈ গোটেই ডিক্লেৰেশ্যন কি ওলাই সেইটো আমি আলোচনা কৰিম। বাট ফৰ দ্য টাইম বিং আমি এইটো এটা অনুমান কৰিব পাৰোঁ যে এইটো ট্ৰানজিয়েণ্ট ডিক্লেৰেশ্যনত 10 বছৰৰ এটা ডেভেলপমেণ্ট যি ষ্ট্ৰেটেজি আছে, তেওঁলোকে তাৰ চিকিউৰিটি, ট্ৰেড, এনাৰ্জি, কালচাৰ, ক্লাইমেট একশ্যন তাৰ ওপৰত তেওঁলোকে চিন্তা চৰ্চা কৰিব বা দিগ্গজসকলে কথা বতৰা পাতিব। ইয়াৰ উপৰিঞ্চিও এছিয়ান ডেভেলপমেণ্ট বেংকৰ ওপৰতো যথেষ্টখিনি প্ৰস্তাৱ লোৱাৰ সম্ভাৱনা দেখা পোৱা যায়। ইয়াৰ পৰা লোকেল কাৰেঞ্চি ছেটেলমেণ্ট ছিষ্টেম, ৰিনিউৱেবল এনাৰ্জি, ডিজিটেল টেক, AI, গ্ৰীণ ইকনমি, ডিজাষ্টাৰ ৰেজিলিয়েন্সৰ ওপৰত এছিয়ান সামিট 2025 ডিক্লেৰেশ্যনত এটা ভাল কনচেনচাছ আহিব বুলি আশা কৰা যায়। যদি আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাওঁ, এই এছিয়ান সামিট বা চাংহাই অৰ্গেনাইজেশ্যনে কি ধৰণৰ এটা আলোকপাত কৰিছে, তেনেহ'লে ই এটা চিকিউৰিটি প্লেটফৰ্ম হিচাপেও বহুতে কনচিডাৰ কৰিছে। যেনেকৈ ৰিজনেল এণ্টি টেৰৰিষ্ট ষ্ট্ৰাকচাৰ এটা যি আছে, সেইটো এটা আমাক ৰিএফাৰ্ম কৰিছে ইছমিতে। লগতে আমাৰ যি গ্ল'বেল চাউথ ডিপ্ল'মেচি আছে, সেইটো এই ক্ষেত্ৰত এই চাংহাই কৰ্প'ৰেশ্যনে আৰু ষ্ট্ৰেংথেনিং কৰিছে। লগতে মাল্টিপোলাৰ যি কনচেপ্ট আছে, আগতে অকল আমেৰিকাই ওৱান এণ্ড অনলি পাৱাৰফুল কাউণ্ট্ৰি বুলি যি ধাৰণা আছে, সেইটো এতিয়া সদ্যহতে ম্লান হৈছে। এতিয়া পৃথিৱীত মাল্টিপোলাৰ শক্তি আছে বুলি বিশ্বাস হৈছে, আৰু এই আমাৰ চাংহাই কৰ্প'ৰেশ্যনে সেইটো আৰু অধিক সক্ৰিয়ভাৱে প্ৰতিফলিত কৰিছে। লগতে যদি আমি ইণ্ডিয়াৰ পইণ্ট অফ ভিউৰ পৰা চাওঁ, তেনেহ'লে দেখা যায় ইণ্ডিয়া মেইনলি ক্ৰছ বৰ্ডাৰ টেৰৰিজম, ট্ৰেন্সপৰ্ট, ট্ৰেড ইত্যাদি ক্ষেত্ৰত ইণ্ডিয়াৰ অধিক গুৰুত্বপূৰ্ণভাৱে ইয়াত অংশগ্ৰহণ কৰিব বুলি ভবা হৈছে। এটা 2020ত UPSC GS পেপাৰ 2 আহিছিলে, ক্ৰিটিকেলি এক্সামাইন দ্য ৰোল অফ ইণ্ডিয়া ইন মাল্টিপোলাৰ অৰ্গেনাইজেশ্যন হেজ এচিভ ব্ৰিক্স টাৰ্গেট বেল্ট ৰিজল্ট পিচ এণ্ড ষ্টেবিলিটি। এইটো আপোনালোকে ট্ৰাই কৰিব পাৰে। এটা 2022 এটা প্ৰিলিমছ কুৱেশ্যন আহিছিলে, এইটো চেষ্টা কৰিব, আনচাৰটো কমেণ্ট ছেকশ্যনত জনাব। দ্বিতীয় টপিকটো হৈছে ড্ৰোন প্লেটুন ডেবিউট ইন ইণ্ডিয়ান আৰ্মি। এইটো GS পেপাৰ 3 চিকিউৰিটি আৰু APSC UPSC পুলিচ পাৰ্চপেক্টিভৰ পৰা ইম্পৰ্টেণ্ট। নিউজটো এইটোৱে যে ইণ্ডিয়ান আৰ্মি ইউথ কৌশল 3.0 যি কামেং অৰুণাচলত হৈছিল, আমাৰ ড্ৰোন প্লেটুন এটা অশ্বিনী প্লেটুন যি নামাকৰণ কৰা হৈছে, সেইটো ইণ্টিগ্ৰেট কৰিছে যাতে কম্বেট প্ৰিপেয়াৰনেছৰ কাৰণে। এতিয়া যে আমি চাওঁ হোৱাট ইজ ড্ৰোন প্লেটুন। Drone platoon is a specialized unit equipped with variety of drones for surveillance, logistics, combat tools. It functions as an integrated part of infantry battalion to enhance battlefield awareness and operation efficiency. যদি ড্ৰোন প্লেটুন হিচাপে যদি আমি চাওঁ, তেনেহ'লে দেখা যায় যে এটা স্পেচিয়েলাইজ ইউনিট হ'ব ইণ্ডিয়ান আৰ্মি, য'ত তেওঁলোকে ড্ৰোন ব্যৱহাৰ কৰিব ফৰ চাৰ্ভিলেঞ্চ, লজিষ্টিক এণ্ড কম্বেট ৰুলছৰ কাৰণে। চেম টাইম তেওঁলোকৰ কাম হ'ব যি আমাৰ পদাতিক আছে, বেটেলিয়ন আছে, তেওঁলোকৰ বেটেলফিল্ডত সহায় কৰাৰ কাৰণে অপাৰেশ্যন যি ইফিচিয়েঞ্চি আছে আৰু বঢ়াবৰ কাৰণে মেইনলি এই ড্ৰোন প্লেটুনটো ব্যৱহাৰ কৰা হ'ব বা এজ এ ড্ৰোন প্লেটুন হিচাপে কোৱা যাব। যদি আমাৰ ইয়াৰ মুখ্য উদ্দেশ্য আৰু কাৰ্য হিচাপে চাওঁ, মেইনলি চাৰ্ভিলেঞ্চৰ কামত ব্যৱহাৰ কৰা হ'ব, কম্বেট ছাপৰ্ট হিচাপে ব্যৱহাৰ কৰা হ'ব, লজিষ্টিকেল চাপ্লাই ৰেচনছ, মেডিকেল কিট, এমুনিশ্যনছ আদি এইবিলাক আমাৰ লজিষ্টিকেল ক্ষেত্ৰত সহায় কৰাৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হ'ব। বৰ্ডাৰ মেনেজমেণ্টৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হ'ব। ডিজাষ্টাৰ কুইক ৰেছপন্সৰ কাৰণেও এই ড্ৰোন প্লেটুনটো ব্যৱহাৰ কৰা দেখা যাব। যদি ইয়াক ছিগনিফিকেণ্ট হিচাপে চাওঁ, এই ড্ৰোন ইণ্টিগ্ৰেশ্যনৰ ফলত কি ধৰণৰ মানে গুৰুত্বটো থাকিব বা কেনেকুৱা ধৰণৰ এটা ইম্পৰ্টেঞ্চ আহি পৰিব, তেনেহ'লে আমি যদি কনচিডাৰ কৰোঁ, দেন ইট উইল সি এজ এ পোষ্ট মাল্টিপ্লায়াৰ আমাৰ যি কাৰেণ্ট ফ'ৰ্চ আছে তাক আৰু দুগুণ কৰাত সহায় হ'ব, অৰ্থাৎ অধিক শক্তিশালী কৰিব। লগতে আমাৰ যি ইণ্ডিজিনাছ কেপাবিলিটি ডেভেলপমেণ্টৰ যি অভিযান আছে আত্মনিৰ্ভৰ ভাৰতৰ, সেইটো আৰু অধিক ষ্ট্ৰেংথেনিং কৰিব। আমাৰ ৰিডিউচড যিটো ইনপুট কষ্টিং আছে অস্ত্ৰ পাতি আহৰণৰ ক্ষেত্ৰত, সেইখিনি আমাক কমাই আনিব। লগতে আমাৰ কষ্ট ইফেক্টিভ হ'ব বহুত ক্ষেত্ৰত, য'ত আমি হেলিকপ্টাৰ যাব নোৱাৰে বা হেলিকপ্টাৰ আগতে যাবলগীয়া হৈছিল, তেনে ক্ষেত্ৰত আমাৰ জাষ্ট এটা ড্ৰোন থ্ৰুৱেদি সেই কামখিনি কৰিব পৰা হ'ব। তো ইন দেট কেছ ইট উইল বি কষ্ট ইফেক্টিভ, the same time will maintaining the law and order or
attack the enemy. Similarly, asymmetric warfare system এটা যি আছে, like terror infiltration, insurgency, cross-border struggling, এইটো এটা counter কৰাটো যথেষ্টখিনি সহায় হ'ব। তো এইটো হৈছে drone platoon debut in Indian Army, এইটো important for GSC, internal security point of view. নেক্সট টপিকটো হৈছে ইণ্ডিয়ান NGO উইন মেগা CC এৱাৰ্ড। এইটো আমাৰ UPSC APSC প্ৰিলিমছৰ বাবে গুৰুত্বপূৰ্ণ। মেগা CC এৱাৰ্ড হৈছে এই বছৰ 2025 অন্যান্য লগতে আমাৰ ভাৰতৰ এটা NGO এডুকেট গাৰ্ল নামৰ এটা NGO দিয়া হৈছে। আৰু এইটো যদি আমি থুলমূলকে চাওঁ এডুকেট গাৰ্লনো কি, তেনেহ'লে এইটো 2007 চনতে চেফেনা হুছেইন নামৰ এগৰাকী মহিলাই ইয়াক গঠন কৰিছিলে, মেইনলি ফিমেল এডুকেশ্যনটো ইম্প্ৰুভমেণ্টৰ কৰাৰ ক্ষেত্ৰত। তেওঁলোকৰ কিছুমান ভলণ্টিয়াৰ আছে, যেনেকৈ টিম বালিকা বিদ্যা প্ৰগতি, যোনসকল লেফ্ট আউট হয় বা স্কুল এৰি যায় তেওঁলোকক পুনৰ এনৰলমেণ্ট কৰা বা তেওঁলোকক স্কুলিং বা উচ্চতৰ শিক্ষাটো কমপ্লিশ্যন কৰাত সহায় কৰে। অভাৰঅল এইখিনি এডুকেট গাৰ্ল NGOৰ বিষয়ে। তো আমি এই ক্ষেত্ৰতে আমি ৰমান মেগা CC এৱাৰ্ডনো কি, এইটো এবাৰ চাই লওঁ। যদি ৰমান মেগা CC এৱাৰ্ড আমি চাওঁ, তেনেহ'লে এইটো 1957 চনৰ পৰা ইয়াক দি অহা হৈছে। আৰু ৰমান মেগা CC আমাৰ যি ফিলিপাইনছৰ 7ম ৰাষ্ট্ৰপতি আছিল, তেখেতৰ সন্মানত এই বঁটা প্ৰদান কৰি আছে। আৰু এইটো আমাৰ এছিয়াৰ নোবেল প্ৰাইজ হিচাপেও গণ্য কৰা হয়। ই মেইনলি এছিয়াৰ যোনখিনি মানুহে চেল্ফলেছ ছাৰ্ভিচ প্ৰভাইড কৰি আছে, লিডাৰশ্বিপ হওক, ট্ৰেন্সফৰ্মেটিভ আমাৰ ছ'চাইটি ট্ৰেন্সফৰ্মেশ্যন আনিবৰ কাৰণে তেওঁলোকক এই বঁটা প্ৰদান কৰা দেখা যায়। মেইনলি প্ৰথমে এই এৱাৰ্ড গভৰ্ণমেণ্ট ছাৰ্ভিচ, পাব্লিক ছাৰ্ভিচ, কমিউনিটি লিডাৰশ্বিপ, জাৰ্নেলিজিম, লিটাৰেচাৰ, ক্ৰিয়েটিভ আৰ্টছ, পিচ এণ্ড ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিং, ইমাৰ্জেণ্ট লিডাৰশ্বিপ, এইবিলাকৰ কেটেগৰীৰ ওপৰত এই প্ৰদান কৰা হৈছে। আৰু আমাৰ ভাৰতৰ বহুত কেইজনে এই বঁটা ইতিমধ্যে পাবলৈ সক্ষম হৈছে। ইয়াৰ প্ৰথম হৈছে বিনোবা ভাৱে 1958 for the Bhutan movement. The last one is a Educate Girl NGO 2025 for recognizing girl educations. Here কিছুমান criticism দেখা যায়, যেনে mainly it is called a Asia-centric, mainly this prizes. Sometimes there is allegations that it is politically biased in selection process. These are some allegations or some criticisms on the Mega CC award. However, it is an important award, international award. It is a pride moment for India to receive a such award many times. এইটো 2011 এটা প্ৰিলিমছ কুৱেশ্যন আহিছিলে মেগা CC এৱাৰ্ডৰ ওপৰত। আপোনালোকে চেষ্টা কৰিব আনচাৰটো কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো হৈছে বৃন্দাবনী প্ৰস্তৰ। দিছ ইজ ইম্পৰ্টেণ্ট ফৰ আৱাৰ APSC প্ৰিলিমছ পাৰ্সপেক্টিভ। বৃন্দাবনী প্ৰস্তৰ কাৰেণ্ট কনটেক্সটো এইটোৱে, ব্ৰিটিছ গভৰ্ণমেণ্ট হেজ finally agreed to lend iconic peace fabric Brindavani Bostra for 18 months subject to fulfillment of some conditions. তো অসমৰ এটা প্ৰচেষ্টা আছিলে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা, but British government had finally agreed and lent for 18 months to send this Brindavani Bostra to Assam for a subject to fulfillment of some specific condition. এটা আমি চমুকে যদি চাওঁ বৃন্দাবনী বস্ত্ৰ কি, এইটো 1500 শতিকাতে শংকৰদেৱে আমাৰ কোচ কিং নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত এইখন তৈয়াৰ কৰিছিলে। আৰু কোৱা হয় যে 20 শতিকাত তিব্বত আমাৰ ব্ৰিটেইন যিসকল ইউৰোপিয়ান আহিছিলে তেওঁলোকৰ থ্ৰুৱেদি ভায়া তিব্বত হৈ এইটো ইংলেণ্ড পাইছিলেগৈ। যদি আমি বৃন্দাবনী বস্ত্ৰ কি হিচাপে হোৱাট ইজ বৃন্দাবনী বস্ত্ৰ চাওঁ, তেনেহ'লে এতিয়া মুগা চিল্ক ওপৰত ইয়াক বোৱা হৈছে আৰু ই প্ৰায় 9 মিটাৰ দীঘল। আৰু ইয়াৰ ভাগৱত পুৰাণ যিমানকেইটা ইয়াত অৱতাৰ আছে সম্পূৰ্ণ পিক্টৰিয়েল ৱাইজত ইয়াক ৱেভিং কৰা হৈছে। এইটো চিম্বলিক যদি আমি চিগনিফিকেন্ট হিচাপে চাওঁ, ইট ইজ এ ৰিপ্ৰেজেণ্ট অফ ফিউজন অফ ৰিলিজন, আৰ্ট, কালচাৰ অফ আছাম. It is symbolized the early example of visual storytelling, textile India. It is also symbol of Vaishnavata যি মুভমেণ্ট চলাইছিলে শংকৰদেৱে বৈষ্ণৱিজমৰ, এটা চিম্বল হিচাপে। অভাৰঅল ইট ইজ এ আছামিজ কালচাৰৰ এটা টেক্সটাইল অৰ্থাৎ আমাৰ যি বৈষ্ণৱ সমাজৰ যি
মেইন গুৰুজনাৰ তেখেতৰ মানে তত্বাৱধানত যি বৃন্দাবন বস্ত্ৰ তৈয়াৰ কৰিছিলে, সেইটো এটা অসমৰ কাৰণে অতি গুৰুত্বপূৰ্ণ তথা মানে আত্মসন্মানজনক কথা। ইয়াৰ বাবে অহাৰ কাৰণে অভাৰঅল এইটো এটা গুৰুত্বপূৰ্ণ কথা। এইটো বৃন্দাবনী বস্ত্ৰৰ ওপৰত এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন, আপোনালোকে চেষ্টা কৰিব পাৰে আৰু আনচাৰটো কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ ইমানে, ধন্যবাদ।